Back to another video guys. Finally আহিছো সাভানালা আৰু আজি আপোনালোকক মই দেখাম সাভানালাৰ ভিউখন লগতে দেখাম এটা বহুত ডাঙৰ এটা ওয়াটাৰফল আৰু মোৰ লগতে ইয়াত আহিছে মোৰ বহুত কেটা ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰিছে পিছফালে ইয়াত আছে সব কেটা গ্যাংষ্টাৰ মই সবৰ লগতে আপোনালোকক চিনাকি কৰাই দিম তো গাইস ভিডিওটো চাই থাকিব আৰু মোৰ লগতে থাকিব গাইজ ভিউখন চাক ইমান ধুনিয়া এটা ভিউ আৰু লগতে আছে সব ফ্ৰেণ্ডছ একেলগত এনজয়মেন্ট বহুতে ভাল লাগা এটা বস্তু গাইজ খুশকাৰি কাৰি আমি এতিয়া গৈ আছো ওপৰৰ ফালে আৰু বহুত কষ্ট হৈ গল কাৰণ পাহাৰত উঠোতে ভাগৰ লাগে মানে বহুত ওখ ন ডাউন টু আপ যেতিয়া যাও তেতিয়া বহুত কষ্ট হৈ যায় আৰু গাইস আপোনালোকে চাব পাৰিছে পুৰা তিতি গৈছো কষ্ট আজি বেছি হৈ গল বহুত ওপৰত গৈ আছো প্ৰায় 100 মিটাৰ মান উঠিলো আৰু তো উঠিব লাগিবই এনাৰ্জি ড্ৰিংকত একো নাই ইয়াত যে ভাল কিবা বস্তু খাম এনেকা বস্তু ভাই মই ভয় খাই গৈছো মই ভাবিছো টাইগাৰ নেকি তাৰ পিছত চালো নহয় ডাঙৰ পাত গছপাত এটা গাইস এখিনি জায়গা পুৰা জংগল আছে যতে চাব চাৰিওফালে পিছফালে হওক সন্মুখত হওক যতে যাব অনলি আপোনালোকে চাব পাৰিব জংগল গাইস ইয়াত আকৌ অলপ এটা সৰু হেৰি পাই গৈছো যৰ পৰা যাব লাগিব গাইস গাইস আকৌ ইয়াৰ পৰা বেলেগ এটা জেগালৈ গৈ আছো আৰু আপোনালোকে চাই থাকক আমি গৈ আছো গাইস লাষ্ট টাইম চাক কি দুনিয়া জেগা আছে পৃথিৱীৰ ভিতৰত গাইস ইয়া হৈছে সাভানালা আৰু ইয়াৰ পৰা এই ভিউখন অতি সুন্দৰ লগা এটা ভিউ যদি আপোনালোকে ইয়াত আহিছে কমেন্টত জনাব এই গছপাতৰ নাম হ'ল লাজুকীয়া গছ আৰু লাজুকীয়া গছত যেতিয়া আমি হাতেৰে টাচ কৰিম টাচ কৰাৰ লগে লগে কি হৈ যাব লাজুকীয়া গছটো এনেকৈ নাইকিয়া হৈ যাব তো ফাইনেলি মই দেখাই আছো চাব পাৰিছে চাক জাষ্ট মই টাচ কৰিছো আৰু হি শেপটো চেঞ্জ কৰি দিছে গাইস আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো ভাল লাগিলে লাইক কমেন্ট সাবস্ক্ৰাইব এটা কৰি দিব আৰু এনেকৈ ইন্টাৰেষ্টিং ভিডিও পাবলৈ হলে মোৰ লগতে থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেছিকৈ শেয়াৰ কৰিব আৰু প্ৰত্যেকখন বন্ধু বান্ধৱীক দেখাৰ সুযোগ কৰি দিব মোৰ এনেকৈ ইন্টাৰেষ্টিং ব্লগ এটা সো আকৌ দেখা হ'ব বেলেগ এটা ভিডিওত তব তক के लिए বাই বাই আল্লাহ হাফেজ।